হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালিৰ ওচৰলৈ অমৰ গৈছিল আৰু কি ভাবিলো কি হ'ল বুলি অমৰক কৈ আছিল আৰু মোৰ বাবে কোনটা বিপদত পৰিল, নিজকে মই আৰু ক্ষমা কৰিব নোৱাৰিম বুলি কৈ আছিল। আৰু তেতিয়া অমৰে কি কৰিবি, ভগৱানে হয়তো কিবা এটা ভালেই ভাবিছে বুলি শেৱালিক কৈ থকা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত শেৱালি আৰু সোণৰ বিয়াখন ৰাইজে ঘুমৰ গুৰিত সাক্ষী কৰি বিয়াখন পাতি দিব আৰু তেতিয়া মালাডাল হাতত লৈ কি কৰিলো, মোৰ লগত কি হৈ গ'ল, এতিয়া মই ঘৰৰ মানুহক কি বুলি কম বুলি ভাবি থাকিব আৰু তাৰ পিছত মালাডাল পিন্ধাই শেৱালিক ঘৰলৈ নিবলৈ দিব আৰু তেতিয়া শেৱালিয়ে মাহীয়েকৰ গাত ধৰি কান্দি থাকিব আৰু হঠাতে কি হৈ গ'ল বুলি কৈ থাকিব আৰু যোৱাৰ সময়ত নন্দই তই যদি কাগজখনত চাইন নকৰা তোৰ মাহীয়েক আৰু দেখা নাপাবি বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ সোণে আজি শেৱালিক ঘৰলৈ লৈ যাব আৰু তেতিয়া পৰীক্ষতে সোণক তই কিয় অহা নাছিলি, তোৰ লগত কি হৈছিল বুলি সুধিব আৰু তাৰ পিছত শেৱালিক দেখা পাই কি কৰিলি তই এয়া বুলি সোণক কব আৰু তেতিয়া সকলোৰে মনটো বেয়া লাগিব। এতিয়া বাৰু শেৱালিক জোৰ কৰি বিয়া দিয়াৰ বাবে সকলোৱে ঘিণ কৰিবলৈ ল'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ সোণে শেৱালিক বিয়া পতা কথাটো গম পাই অনুস্মিতাৰ বেয়া লাগিব আৰু কান্দি থাকিব। সোণদাই মানে সঁচাকৈ ভাল পাইছিল, শেৱালিয়ে মোক মিছা কথা কৈছিল বুলি ভাবি থাকিব। এতিয়া বাৰু সোণক যে জোৰ কৰি বিয়া পাতি দিছে সেই কথাটো অনুস্মিতাই গম পাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।